ঈদ মুবাৰক। আসসালামু আলাইকুম। মই মোৰ নিজৰ গাঁৱত আজি ঈদৰ নামাজ পঢ়িলোঁ। এয়া হ'ল আমাৰ কবৰস্থান। এয়া মানুহে অজু কৰি আছে। এয়া নামাজৰ কাৰণে বিছনা বনাই আছে আমাৰ হজৰত দাই। আমাৰ জনাবে মানে বয়ান কৰি আছে, ধৰ্মমূলক বয়ান। ধুনীয়া দেখা যাই আছে। আৰু এটা কথা মই দেখা পালোঁ যে আমাৰ গাঁৱত ঈদৰ নামাজত সকলোৱে মানে 95% মানুহে পাঞ্জাবী কুৰ্তা পিন্ধি আহিছে, বহুত ধুনীয়া লাগিছে। কুৰ্তা বা পাঞ্জাবী পিন্ধাৰ কাৰণে মানুহৰ হেঁপাহ হৈছে, বহুত ভাল লাগিছে। ইমান পাঞ্জাবী পিন্ধা নাছিল, বহুত ধুনীয়া লগা হৈছে। 95% মানুহে কুৰ্তা বা পাঞ্জাবী মানে ব্যৱহাৰ কৰিছে, বহুত ধুনীয়া লাগিছে। বহি আছে কৰাৰ কাৰণে বহুতে ভাল লাগিছে, ইমান ধুনীয়া লাগি আছে। আমি বছৰত দুটা ঈদ পালন কৰোঁ। এইটো হ'ল ৰমজান মাহৰ ঈদ। আমাৰ জনাবে মানে বয়ান কৰি আছে। ময়ে যদি মানে ভিডিঅ' বনাই মোকে যদি নেদেখাওঁ কেনেকুৱা লাগে, মই অলপ মোক দেখাই লওঁ। ভালে আছে ন আপোনালোকে সকলোৱে? মাদ্ৰাছাৰ কাৰণে আমাৰ ইয়াতে আমাৰ গাঁওখনত মাদ্ৰাছা এখন আছে। এই মাদ্ৰাছাৰ কাৰণে পইচা কানেকশ্যন কৰি আছে। এইটো থিয় হৈ আছে মোৰ নানা হয়, এইটো নানা বছিৰ মোল্লা নানা হয়। মোৰ নানাক দেখুৱাই দিলোঁ। মাদ্ৰাছাৰ কাৰণে মানে সকলোৱে মানে দান বৰঙণি দি আছে মাদ্ৰাছাৰ বাবে। পইচা তুলি আছে, যিহেতু বেচৰকাৰী অনুষ্ঠান। ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই মাদ্ৰাছা চলে। এইটো মোৰ বছৰ একেলগে নামাজ পঢ়িছিলোঁ, একেলগে পঢ়িলোঁ। এই নানাই আটা দি আছে। নামাজ শেষ হ'ল। এতিয়া সকলোৱে মানে ঘৰা ঘৰি লৈ গৈ আছে। ইমান মানুহ হৈছিল, আমি সৰু থাকাতে ইমান মানুহ নাছিল, এতিয়া যিমান মানুহ হৈছে আমাৰ ফিল্ডত মানে জাগাই নোহোৱা হৈ গৈ আছে লাহে লাহে। এইটো মোৰ পাপা হয়। এই